মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতিৰ হকে স্বদেশ অধ্যয়নৰ 51টা MCQ আলোচনা কৰিব ওলাইছোঁ। এই 51টা MCQ লোৱা হৈছে এইচএছ ফাইনেল এক্সামিনেশ্যন 2020, 22, 23, 24 আৰু প্ৰি ফাইনেল এক্সামিনেশ্যন গোৱালপাৰা ডিষ্ট্ৰিক্ট 2023, 24 আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 2024। আশা কৰিম হিষ্ট্ৰী ভাগৰ পৰা ভূগোল ভাগৰ পৰা মই আলোচনা কৰা এই কোশ্চিনসমূহে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। প্ৰথমে মই তোমালোকৰ আগত 2020 চনৰ প্ৰশ্নখিনি আলোচনা কৰিম। কোশ্চিন নম্বৰ 1, ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকাৰ কিমান শতাংশ ভাৰতৰ পৰিসীমাৰ ভিতৰত পৰিছে? 150.5%, 2 33.6%, 3 8.1%, 4 7.8%। কারেক্ট অ্যান্সার হব 2 33.5%। বি, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? 1 মিজোৰাম, 2 ছিকিম, 3 অৰুণাচল প্ৰদেশ, 4 নাগালেণ্ড। শুদ্ধ উত্তৰ হ'ব নাগালেণ্ড। অসমত কিমান প্ৰজাতিৰ বাঁহ পোৱা যায়? 1 10, 2 28, 3 30, 4 42। শুদ্ধ উত্তৰ হ'ব 42। ডি, নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? 1 বাক্সা, 2 ওদালগুৰি, 3 শোণিতপুৰ, 4 ডিব্ৰুগড়। শুদ্ধ উত্তৰ হ'ব 3 শোণিতপুৰ। ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেলৰ উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন হয়? 1 17, 2 22, 3 27, 4 34। কারেক্ট অ্যান্সার 1 17। এতিয়া মই তোমালোকৰ আগত 1 নম্বৰটো আলোচনা কৰি অসমত কোন জিলাত পানীদিহিং অভয়াৰণ্য অৱস্থিত? 1 নগাঁও, 2 শিৱসাগৰ, 3 কাৰ্বি আংলং, 4 কোকৰাঝাৰ। শুদ্ধ উত্তৰ হ'ব 2 শিৱসাগৰ জিলাত। এইখিনি আছিলে 2020 চনত অহা 6টা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2022 চনত অহা MCQখিনি আলোচনা কৰিম। প্ৰথম MCQটো হৈছে অসমত কোনটো অৰ্থনৈতিক বৃত্তিত সৰ্বাধিক ব্যক্তি জড়িত? 1 প্ৰাথমিক, 2 দ্বিতীয়, 3 তৃতীয়, 4 চতুৰ্থ। শুদ্ধ উত্তৰ হ'ব 1 প্ৰাথমিক। কোন চনত ছিকিমক ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়? ইয়াতে 1 আছে 1947, 2 আছে 1963, 3 1972, 4 2002। শুদ্ধ উত্তৰ হ'ব 2002। চি, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2015 চনত কিমানটা বহনক্ষম উন্নয়ন লক্ষ্য গ্ৰহণ কৰিছিল? 1 11, 2 15, 3 17, 4 21। কারেক্ট অ্যান্সাৰ হ'ব 3 17। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰটা আলোচনা কৰিম। অসমত কোন চনত খাৰুৱা তেলৰ সম্ভেদ পোনপ্ৰথমে পোৱা গৈছিল? 1 1822, 2 1889, 3 1921, 4 1958। গতিকে শুদ্ধ উত্তৰ হ'ব তোমালোকৰ 2 নম্বৰ 1889। ই নম্বৰ, কোনবিধ মানচিত্ৰ মাপনিত চেণ্টিমিটাৰ, ইঞ্চি, ফুট আদি এককৰ উল্লেখ নেথাকে? অপশ্যনবিলাক দি আছে, তোমালোকে চোৱা। উক্তি মাপনি, 2 ৰৈখিক মাপনি, 3 নিৰপেক্ষ ভগ্নাংশ, 4 কৰ্ণ মাপনি। উত্তৰ
ওৱান উক্তি মাপনি এলেকা অনুসৰি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সকলোতকৈ সৰু ওৱান মানাহ টু ওৰাং 3 নামেৰি 4 ডিব্ৰু চৈখোৱা গতিকে শুদ্ধ উত্তৰ হ'ব 4 ডিব্ৰু চৈখোৱা গতিকে এইখিনি আছিলে 2012 বৰ্ষত অহা প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত 2023 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম 1 নং প্ৰশ্নটো লোৱা হৈছে নিম্নোক্ত প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা এ তলত দিয়া অসমৰ কোনখন জিলা পাহাৰীয়া 1 কাছাৰ 2 কামৰূপ 3 কাৰ্বি আংলং 4 যোৰহাট শুদ্ধ উত্তৰ হ'ব 3 কাৰ্বি আংলং বি নম্বৰ অসমৰ কোন স্থানত প্ৰথমতে কয়লা আৱিষ্কাৰ হৈছিল 1 নাহৰকটীয়া 2 লিডু 3 মাৰ্গেৰিটা 4 মাকুম গতিকে শুদ্ধ উত্তৰ হ'ব মাকুম ইয়াতে তাৰপিছত তোমালোকে চোৱা 2011 বৰ্ষৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা আছিল এইটো তোমালোকে কোশ্চিনটো 1 নম্বৰৰ কোশ্চিনটো হ'ব শুদ্ধ তাৰপিছত নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোন স্থানত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান ইয়াতে চোৱা 1 নগাঁও 2 শোণিতপুৰ 3 তিনিচুকীয়া 4 অৰুণাচল প্ৰদেশ শুদ্ধ উত্তৰ হ'ব 2 অৰুণাচল প্ৰদেশ এতিয়া ই নম্বৰলৈ চোৱা উত্তৰ পূব ভাৰতৰ কোন অংশত চূণশিল পোৱা যায় 1 কাৰ্বি আংলং 2 মিজোৰাম 3 বৰাক উপত্যকা 4 গুৱাহাটী শুদ্ধ উত্তৰ হ'ব 1 কাৰ্বি আংলং দেখা 1 নম্বৰ অসমত কেই প্ৰকাৰৰ মাটি পোৱা যায় উত্তৰ ইয়াতে চোৱা অপশ্যনবিলাক দিয়া আছে 4 5 2 3 শুদ্ধ উত্তৰ হ'ব 4 সো এইখিনি আছিলে 2023 বৰ্ষত অহা কিছুমান MCQ আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত 2024 বৰ্ষত অহা প্ৰশ্নৰ সমাধানসমূহ আলোচনা কৰিম 2024 বৰ্ষত প্ৰথম প্ৰশ্নটো দিছিল 2011 চনত লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ 174.2 to 73.3 আৰু 3 70.8 আৰু 4 72.2 শুদ্ধ উত্তৰ হ'ব 72. এতিয়া মই তোমালোকৰ আগত বি নম্বৰৰ প্ৰশ্নৰ সমাধান আগবঢ়াম অসমৰ জলবায়ু কোন প্ৰকাৰৰ এইটো হেমেকা উপক্ৰান্তীয় আনসাৰ হ'ব এতিয়া মই সি নম্বৰটো আলোচনা কৰিম অসমত কোন চনত কয়লা আৱিষ্কাৰ হৈছিল এইটো 1865 হ'ব তোমালোকে চাই যোৱা অপশ্যনখিনি তোমাৰ ডি নম্বৰত উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসমৰ বনাবৃত ঠাই 1% 1ত আছে 17 2ত আছে 27 3ত আছে 21 আৰু 4ত আছে 37 শুদ্ধ উত্তৰ হ'ব 21% আচ্ছা এতিয়া এইখিনি আছিলে 2024 বৰ্ষত অহা পৰীক্ষাৰ প্ৰশ্নৰ সমাধান এতিয়া মই তোমালোকৰ আগত গোৱালপাৰা ডিষ্ট্ৰিক্ট বোৰ্ডে অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2023 কোশ্চিনসমূহ আলোচনা কৰিম ইয়াতে দেখা কোৱা হৈছে অসমত কোন স্থানত পোনপ্ৰথমতে কয়লা আৱিষ্কাৰ হৈছিল উত্তৰ হ'ব অপশ্যন আছে 1 নাহৰকটীয়া 2 লিডু 3 মাৰ্গেৰিটা 4 মাকুম শুদ্ধ উত্তৰ হ'ব মাকুম খ নম্বৰ তোমালোকে চোৱা খ নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলত ছিকিম ৰাজ্য কেতিয়া অন্তৰ্ভুক্ত কৰাইছিল 2000 এইটো 2 অলৰেডি আলোচনা কৰিছে 2011 চনৰ লোকপিয়ল অসমৰ জনসংখ্যা এইটো আলোচনা কৰিছে 3.12 কোটি হ'ব পানীদিহিং অভয়াৰণ্য কোন জিলাত অৱস্থিত এইটো হ'ব তোমাৰ পানীদিহিং হল অপশ্যনখিনি দিয়া আছে শিৱসাগৰ যোৰহাট গোৱালপাৰা গোলাঘাট শুদ্ধ উত্তৰ হ'ব 1 শিৱসাগৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ কোন চনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ থিৰাং কৰা হৈছে 1 2015 2 2020 2025 আৰু 4ত আছে 2030 শুদ্ধ উত্তৰ হ'ব 4 2030 অসমত কোন চনত প্ৰথম লোকপিয়ল আৰম্ভ হৈছিল এইটো অলৰেডি আলোচনা কৰা হৈছে এইটো হ'ব 1872 চনত সো এইখিনি আছিলে গোৱালপাৰা জিলাৰ অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ প্ৰশ্ন এতিয়া মই তোমালোকৰ আগত গোৱালপাৰা জিলাৰ অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024ৰ
ভূগোলৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ক নম্বৰ 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব। ইয়াতে অপশ্যনখিনি দিয়া আছিলে অনত 390, 391, এইটো শুদ্ধ উত্তৰ হ'ব 397, 3 নম্বৰ। অসম চুক্তি স্বাক্ষৰিত হোৱা চনটো আছিল, এইটো হ'ব 1985 চন হ'ব। তাৰপিছত গোহাঁই কমল আলি নিৰ্মাণ কৰা ৰজাজনৰ নাম কি আছিল, এইটো হ'ব 1 নম্বৰ নৰনাৰায়ণ ঘ। পোনপ্ৰথমবাৰৰ বাবে অসমত লোকপিয়ল হোৱা চনটো 1872 কেইবাবাৰো আহিছে। অসমত স্থাপিত প্ৰথম তেল শোধনাগাৰ হোৱা ঠাইখনৰ নাম, এইটো হ'ব 3 নম্বৰ ডিগবৈ। প্ৰথমটা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি পৰিমাণ কিমান, এইটো হ'ব 78.81 বৰ্গ কিলোমিটাৰ, 4 নম্বৰ। চ' এইখিনি আছিলে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 কুৱেশ্যনৰ সমাধান। এতিয়া মই ডিব্ৰুগড় জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। 1 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ কোন কেইখন জিলা পাহাৰীয়া? উত্তৰ অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা পাহাৰীয়া। তাৰপিছত 2011 চনৰ লোকপিয়ল অনুসৰি, এইটো অলৰেডি তোমালোকে পাইছে, GISৰ সম্পূৰ্ণ নাম কি? GISৰ সম্পূৰ্ণ নাম হ'ল জিঅ'গ্ৰাফিকেল ইনফৰমেশ্যন ছিষ্টেম। ডি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2015 চনত কিমানটা বহনক্ষম উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰিছিল? উত্তৰ হ'ব 17টা। ই নম্বৰ কোনবিধ মানচিত্ৰ মাপনিত চেণ্টিমিটাৰ, ইঞ্চি, ফুট আদি একক উল্লেখ নাথাকে? এইটো হ'ব নিৰূপক ভগ্নাংশ। তাৰপিছত তোমালোকে 1 নম্বৰলৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ বেছি? এইটো হ'ব আমাৰ অসম ৰাজ্যখনৰ। জি নম্বৰ এলেকা অনুসৰি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সবাতোকৈ সৰু? এইটো হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উত্তৰ পূব ভাৰতৰ কোন অংশত চূণশিল পোৱা যায়? এইটো কাৰ্বি আংলং, অলৰেডি আলোচনা কৰা হৈছে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন স্থানত অৱস্থিত? কোকৰাঝাৰ জিলা হ'ব। আৰু যে নম্বৰত আছে যে কোন চনত ছিকিমক এখন পূৰ্ণাংগ ছিকিমক ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা 2002 চনত। এতিয়া মই মুখে মুখে মাতি যোৱা প্ৰশ্নসমূহৰ সমাধান দিব ওলাইছোঁ। এইখিনি আছিলে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সমাধানখিনি, আৰু এইখিনি আছিলে ডিব্ৰুগড় জিলাৰ সমাধান। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।